ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা চতুৰ্থখন টি-20 ইণ্টাৰনেশ্যনেল খেলত ভাৰতে দক্ষিণ আফ্ৰিকাক 135 ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি ভাৰতীয় ক্ৰিকেট দলে 283 ৰান সংগ্ৰহ কৰে 20 অভাৰত। ভাৰতীয় দলৰ হৈ অভিষেক শৰ্মাই 37 ৰান সংগ্ৰহ কৰে। সঞ্জু চেমছনে অপৰাজিত 109 ৰানৰ ইনিংছ খেলে। লগতে তিলক বৰ্মাই 120 ৰান কৰি অপৰাজিত হৈ থাকে। ভাৰতীয় দলে 283 ৰানত এটা উইকেট যায় 20 অভাৰত। ইয়াৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই বেটিং কৰি 148 ৰানত আটাইকেইটা উইকেট হেৰুৱায়। 18 অভাৰ 2টা বলতে দক্ষিণ আফ্ৰিকাৰ আটাইকেইটা উইকেট পতন হয়। দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টাম ষ্টাবেছে সৰ্বাধিক 43 ৰান সংগ্ৰহ কৰে। ডেভিড মিলাৰে 37 ৰান সংগ্ৰহ কৰে। ভাৰতীয় বলাৰৰ ভিতৰত অৰ্শদীপ সিঙে 3টাকৈ উইকেট দখল কৰে। লগতে বৰুণ চক্ৰৱৰ্তীয়ে 2টা উইকেট দখল কৰে। একেলগে 2টা শতক কৰা তিলক বৰ্মা যথেষ্ট ৰান সংগ্ৰহ কৰাৰ বাবে তিলক বৰ্মাক মেন অফ দ্য চিৰিজ ঘোষণা কৰা হয়। লগতে তিলক বৰ্মাক আজিৰ খেলখনৰ বাবে মেন অফ দ্য মেচ ঘোষণা কৰা হয়। ধন্যবাদ।